স্মাৰ্ট মিটাৰৰ জৰিয়তে অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰাৰ বিৰুদ্ধে আমগুৰিত বিভিন্ন দল সংগঠনৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী। স্মাৰ্ট মিটাৰৰ জৰিয়তে অত্যাধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰি জনসাধাৰণৰ পৰা লুণ্ঠন চলোৱাই নহয় হাৰাশাস্তিও কৰিছে। ইয়াৰোপৰি বিদ্যুৎ অনিয়মীয়া যোগানক লৈও অসন্তুষ্ট ৰাইজ। স্মাৰ্ট মিটাৰ লগাবলৈ যোৱা ঠিকাদাৰ পক্ষই নানা ধৰণৰ কথাৰে ভয় খুৱাই গাঁৱৰ ৰাইজক স্মাৰ্ট মিটাৰ লগাবলৈ বাধ্য কৰাইছে। ডাবল ইঞ্জিন থকা চৰকাৰৰ দিনত এতিয়া ৰাইজক মাথমাৰ সোধাইছে চৰকাৰখনে। স্মাৰ্ট মিটাৰৰ জৰিয়তে জুৰুলা হৈ পৰিছে জনসাধাৰণ। সবকা সাথ সবকা বিকাশ শ্লোগান দিয়া চৰকাৰখনে স্মাৰ্ট মিটাৰৰ জৰিয়তে অত্যাধিক মাচুল সংগ্ৰহ কৰাৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে দল সংগঠন। কিন্তু আপোনালোকে ভাবক, স্মাৰ্ট মিটাৰৰ জৰিয়তে প্ৰতি মাহে যদি 300 টকাৰ ঠাইত যদি 2200 টকা দিবলগীয়া হয়, কিমান শোষণ হ'ব ভাবি চাওক। স্মাৰ্ট মিটাৰৰ জৰিয়তে অত্যাধিক মাচুল সংগ্ৰহ কৰাৰ বিৰুদ্ধে আমগুৰি বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত আজি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দল, বীৰ লাচিত সেনা অসম, টাই আহোম ছাত্ৰ সন্থা, আম আদমি পাৰ্টিকে ধৰি বিভিন্ন দল সংগঠনৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আমগুৰি সংমণ্ডলে যি স্মাৰ্ট মিটাৰ জৰিয়তে আমগুৰি ৰাইজক প্ৰতাৰণা প্ৰবঞ্চনা কৰিবলৈ আহিছে, তাৰ বাবে সদৌ টাইম ছাত্ৰসন্থাই আমি প্ৰতিবাদ কৰিছোঁ। অনাগত দিনত এই মিটাৰ যদি স্মাৰ্ট মিটাৰ যদি কেঞ্চেল নকৰে, আমি ইয়াতকৈ অধিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। যিহেতু আপোনালোকে হয়তো জানে, যিজন এজন SDO ইয়াত আছে, এজন শইকীয়া নামৰ এজন SDO আছে। সেই SDOজনে যেতিয়া ইয়াত আহিছিলে প্ৰথম পৰ্যায়ত নামঘৰ, মন্দিৰ, মছজিদত যেতিয়া লাইন নিয়মিতভাৱে লাইন নাছিলে, তাত লাইনবোৰ কাটি যি এটা দাম্ভিকতাৰ পৰিচয় দিছিলে, সেইজন শইকীয়া নামৰ সেই উপাধিৰ এজন SDO আমি ধিক্কাৰ দিছোঁ। এই 200 মিটাৰ দূৰত এজন এই নগাৰালিৰ ওচৰত এজন যুৱকক ডাবল ফেজৰ জৰিয়তে যেতিয়া তেওঁ ঢুকাইছিল, তেতিয়া তেওঁ এজন বিষয়া ক'ত আছিল? গতিকে আমি সদৌ টাইম ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গৰ পৰা এটা তেওঁক সকীয়াই দিব বিচাৰিছোঁ। APDCLক আমি সকীয়াই দিব বিচাৰিছোঁ। অনাগত দিনত যদি এই কাৰ্যসূচী বা এই শক্তি বিতৰণ বিভাগে যদি স্মাৰ্ট মিটাৰ কেঞ্চেল নকৰে, যাতে অনাগত দিনত যদি আমাৰ লাইনসমূহ যদি সঠিক ৰূপত জনসাধাৰণক উপস্থাপন নকৰে, তাৰ বাবে আমি সদৌ টাইম ছাত্ৰ পৰিয়ালবৰ্গই অধিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। এই আমগুৰি বিদ্যুৎ বিভাগত এই ঘেৰাও কাৰ্যসূচী লৈছে আজি ছাত্ৰ মুক্তি সংগ্ৰামে। আমি তাত পূৰ্ণ সমৰ্থন জনাইছোঁ। যিহেতু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আমগুৰিবাসী ৰাইজে আজি ইয়াত একত্ৰিত হৈ প্ৰতিবাদ কৰিছে। আমি বীৰ লাচিত সেনাও ইয়ালৈ আহিছোঁ এইটো কাৰণে যে স্মাৰ্ট মিটাৰ আমগুৰি অঞ্চলত আৰু লগাবলৈ দিয়া নহ'ব, কিয়নো এই বিভাগটোৱে স্মাৰ্ট নহয়। প্ৰথমতে যদি স্মাৰ্ট কৰিবলৈ আছে, বিভাগটো স্মাৰ্ট কৰক, সময়মতে এই বিদ্যুৎ নিয়মীয়া কৰক। আৰু ইয়াত যিজন বিদ্যুৎ উপসংমন বিষয়া আছিলে, এজন অতি অসভ্য মানুহ, এজন নিলাজ মানুহ, কোনো ধৰণৰ মানুহৰ ফোন ৰেছপঞ্চ নকৰা মানুহ, আৰু ফোনত তেওঁ কোনো কিবা কৰিলে তেওঁ মানে কাটি দিয়ে বা অন্যান্য ধৰণৰ কথা কৈ তেওঁ আচলতে মানুহক বিপদত পৰিচালিত কৰিবলৈ বিচাৰে। গতিকে আমি এই বিদ্যুৎ সংমণ্ডল বিষয়াজনক ইয়াৰ পৰা অতি শীঘ্ৰে নিলম্বন কৰিবলৈ আমি বিভাগত দাবী জনাইছোঁ। আৰু লগতে যি স্মাৰ্ট মিটাৰ কিন্তু লগাবলৈ আমি কিন্তু বীৰ লাচিত সেনাই কোনো পৰ্যায়ে আমগুৰিত লগাবলৈ নিদিওঁ। এজন সম্পূৰ্ণ অসভ্য মানুহ, আনৰেছপঞ্চিবল মানুহ। গতিকে এই বিদ্যুৎ সংমণ্ডলৰ বিষয়াজনক অতি শীঘ্ৰে আমাৰ আমগুৰিৰ পৰা ট্ৰেন্সফাৰ দিব লাগে। পক্ষ যায় স্মাৰ্ট মিটাৰ লগাবলৈ, তেতিয়া তাত তেওঁলোকে কৈছে গাঁৱৰ ৰাইজক যে আমগুৰি বিদ্যুৎ বিষয়াজনে কৈ পঠাইছে, যদি আপোনালোকে এই স্মাৰ্ট মিটাৰটো নলগায়, তেনেহ'লে আপোনালোকৰ গাঁৱৰ কাৰেণ্ট কাটি দিয়া হ'ব। আৰু তাৰপিছত কৈছে, যদি আপোনালোকে নলগায়, তেনেহ'লে আপোনাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। মোৰ ওপৰত এজাহাৰ দিয়াৰ কথা কৈছিলে। আৰু গোটেই কথাটো হ'ল যে দেখা গৈছে যে এই স্মাৰ্ট মিটাৰৰ জৰিয়তে যিসকল মানুহৰ আগতে 300 টকা আহিছিল, গৰম দিনৰ কাৰণে 100 টকা বাঢ়িল, 400 টকা হ'ল, কিন্তু দেখা গৈছে 900ৰ পৰা 2200 টকা আহিছে এই স্মাৰ্ট মিটাৰৰ জৰিয়তে। নানা ভুৱা ভাৰী, নানা কৌশল প্ৰয়োগ কৰি তেওঁলোকে সেই স্মাৰ্ট মিটাৰ লগাই আগৰ যিটো পুৰণি মিটাৰ আছিলে, পুৰণি মিটাৰটো সংগ্ৰহ কৰি লৈ আহিছে আৰু জনসাধাৰণক কেৱল মাত্ৰ লুণ্ঠন কৰি আহিছে। আমি আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বিভিন্ন দল সংগঠন, বীৰ লাচিত সেনা, টাই আহোম ছাত্ৰ সন্থা, আম আদমি পাৰ্টি, ৰাইজৰ দল আৰু বিভিন্ন দল সংগঠনে আজি আমগুৰি বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ সন্মুখত আজি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছোঁ যে এই স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে। স্মাৰ্ট মিটাৰৰ জৰিয়তে যিসকল ব্যক্তিৰ পৰা অত্যাধিক মাচুল সংগ্ৰহ কৰিলে, এই বিল তেওঁলোকে ঘূৰাই দিব লাগে। আৰু লগতে চৰকাৰখনলৈ আহ্বান জনাইছোঁ, বিদ্যুৎ মন্ত্ৰী বুলি যে নন্দিতা গালুচা নামৰ এগৰাকী মন্ত্ৰী আছে, আজিকালি আমাৰ স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকে তেওঁক চিনি নাপায় আৰু দেখাও নাই। আচলতে এই পুতলা মন্ত্ৰী গৰাকীক চাবি দিয়া পুতলা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাখি থৈছে। এই কেৱল মাত্ৰ বিদ্যুৎ বিভাগক লুণ্ঠন কৰি যে বিদ্যুৎ বিভাগক এটা মোটা অংকৰ ধনৰ তেওঁলোকক দিব লাগে।
লাগে বুলি তেওঁলোকক এটা দাবী জনায় আৰু তেওঁলোকে সেই সাধাৰণ জনতাৰ পৰা সেই পইচাখিনি সংগ্ৰহ কৰি তেওঁলোকে এই চৰকাৰক দিয়ে। গতিকে আমি দাবী জনাইছোঁ অহা বিধানসভাৰ অধিৱেশনত ইয়াৰ বিষয়ে উত্থাপন হ'ব লাগে আৰু আমাৰ যিসকল বিধায়ক আছে বিধায়কসকলক কৈছোঁ আপোনালোকে এই যে শোষণ নীতি বন্ধৰ দাবীত যাতে স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত বিধানসভাত এই বিষয়টো উত্থাপন কৰে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।